বৰপেটাৰ খোলাবান্ধাত হত্যাকাণ্ডৰ ঘটনা। যৌতুকৰ বাবে স্বামীয়ে হত্যা কৰিলে নিজৰ পত্নীক। পত্নীক পৰিকল্পিতভাৱে হত্যা কৰি স্বামীয়ে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা। জানাজা সম্পন্ন হোৱাৰ পিছতে মৃত ব্যক্তিৰ কবৰস্থানৰ কাষত উত্তাল প্ৰতিবাদ সাব্যস্ত। বৰপেটা জিলাৰ কাছমাৰা আৰক্ষী থানাৰ অন্তৰ্গত খোলাবান্ধা চৰত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা। জানিব পৰা মতে খোলাবান্ধা গাঁৱৰ কুদ্দুছ আলীৰ কন্যা হাবিজা খাতুনৰ বিবাহ সম্পন্ন হৈছিল একেখন গাঁৱৰে শম্মেছ আলীৰ লগত। পিতৃ পৰিয়ালৰ অভিযোগ, বিয়াৰ পিছৰে পৰাই স্বামী শম্মেছ আলীয়ে নিজ পত্নীক হাবিজা খাতুনৰ ওপৰত চলাই আহিছিল মানসিক নিৰ্যাতন যৌতুকৰ বাবে। বিয়াৰ পিছত দীৰ্ঘদিন ধৰি যদিও পত্নী হাবিজা খাতুনে লম্পট স্বামীৰ শাৰীৰিক মানসিক নিৰ্যাতন সহি আহিছিল, তাৰ পিছতো নিৰ্দয় স্বামী শম্মেছ আলীয়ে পৰিকল্পিত আৰু নাটকীয়ভাৱে হত্যা কৰে নিজৰ পত্নী হাবিজা খাতুনক। নাটকীয়ভাৱে পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ। ৰাইজে উল্লেখ কৰা মতে ঘটনাস্থলীত উপস্থিত হৈ কাছমাৰা থানাৰ আৰক্ষীয়ে আৰু উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে হাবিজা খাতুনৰ নশ্বৰ দেহ। মৰণোত্তৰ পিছত আজি মৃত পত্নী হাবিজা খাতুনৰ জানাজা সম্পন্ন হয়। এই নাটকীয় হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৰাইজৰ মাজত। নগৰ বেৰাৰ পৰা বিল্লাল হুছেইনৰ ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ। আচলতে কি হৈছিল ঘটনাটো? হাবিজা খাতুনৰ আচলতে আজি 5 বছৰ ধৰি বিয়া হৈছে। বিয়া হোৱাৰ পিছৰে পৰাই মোটামুটি যৌতুকৰ নামত মাজে সময়ে অত্যাচাৰ চলি থাকে। যোৱাকালি আচলতে পৰিকল্পিতভাৱে সিহঁতে মাৰি ফাঁচীত ৰছীত জ্বলাই থৈছে। ফাঁচীৰ নামত দিছে আৰু ফাঁচী দি মৰা বুলি কৈছে, কিন্তু আচলতে পৰিকল্পিতভাৱে সিহঁতে মাৰিছে। কোনে কোনে হত্যা কৰিলে? হত্যা কৰাটো তাৰ স্বামীয়ে হত্যা কৰিছে। শম্মেছ আলী হত্যা কৰিবলৈ হত্যা কৰিছে। কিবা পাৰিবাৰিক কন্দল আছে নেকি ঘৰত? পাৰিবাৰিক কন্দল বিষয়ে আমি জানামতে মাজে মাজে যে যৌতুকৰ নামতে আৰু অত্যাচাৰ কৰিছে, আৰু আমি শুনামতে ল'ৰাটোৰ চৰিত্ৰৰ বিষয়ে অলপ বেয়া আছিল। মৰিলে মৃত্যু হ'ল কোন বোৱাৰীজনৰ নাম কি নাম আছিল? হাবিজা খাতুন। হাবিজা খাতুন। কেইদিন ধৰি মৃত্যু হৈছে? মৃত্যু হোৱাটো আমি কালি দুপৰীয়া খবৰ পাইছোঁ, কিন্তু ডাক্তৰে কোৱা মতে কালি ৰাতিত মৃত্যু হোৱা বুলি কৈছে। গতিকে মৰণোত্তৰ পৰীক্ষা কৰিছে নে নাই? পৰীক্ষা কৰিছে। ক'ত লৈ গৈছে? বৰপেটাত। ৰিপৰ্ট পাইছে নে নাই? ৰিপৰ্টটো দিয়া নাই। ডাক্তৰে মৌখিকভাৱে কৈছে কথাটো যে এইটো কালি দুপৰীয়াৰ মৰা নহয়, কালি ৰাতিৰ মৰা, সেইটো সেনেকৈ কৈছে। তেনেহ'লে আপোনালোকৰ সন্দেহ পৰিকল্পিতভাৱে মাৰিছে। হত্যা কৰিছে, আত্মহত্যা কৰা নাই, মানে হত্যা কৰিছে। পৰিকল্পিতভাৱে হত্যা? পৰিকল্পিত হত্যা? পৰিকল্পিত হত্যা। কাৰ কাজিয়া? কাজিয়া ইহঁতৰ দুটা পাৰিবাৰিক কন্দল আছে নেকি? পাৰিবাৰিক কন্দল মানে ইহঁতৰ দুটাৰ স্বামী স্ত্ৰীৰ কাজিয়া। কাজিয়া নহ'লে পৰিকল্পিত হত্যা বুলি কয়? পৰিকল্পিত হত্যা কৰিছে। মাজে মাজে এনেকুৱা কাজিয়া হৈছে? মাজে মাজে এনেকুৱা কাজিয়া হৈছে। এই কোনোবা আকৌ কৈছে চিপ লৈ আত্মহত্যা কৰিছে বুলি কৈছে। নহয়, ইহঁতে মিথ্যা কৈ আছে যে ইহঁতে মাৰিছে। কি নাম আছিল বোৱাৰীগৰাকী? হাবিজা খাতুন। হাবিজা খাতুন? হাবিজা খাতুন। আৰু তেওঁৰ স্বামীৰ নাম? ইয়াৰ নাম হ'ল শম্মেছ আলী।